নমস্কাৰ মই দীপ্তি আন্তা ব্লগলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে সকলো ভালে থকাৰ বাবে কামনা কৰি মই ভিডিওটো আজি আৰম্ভ কৰিছো আজি মই যাবলৈ লৈছো আমাৰ ওচৰৰে প্ৰাথমিক বিদ্যালয়ত এটা অনুষ্ঠান আছে যেটো অনুষ্ঠান মই আপোনালোকক আগত এবাৰো মই এনেকুৱা ভিডিও মানে বনাই দেখুৱা নাই আৰু তালৈ মই আপোনালোকক লৈ গৈ আছো আৰু আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব কাৰণ মই বহুত দিন ভিডিও দিয়া নাছিলো কাৰণ মোৰ গা চাবু বৰ ভাল নাছিলে গতিকে ভিডিও দিয়া নাছিলো তেতিয়া হলে বলক গৈ থাকো কি অনুষ্ঠানলৈ গৈছো কি কথা আগলৈ ভিডিওটো চাই এতিয়া এয়া মই আহি বিদ্যালয় পালোহি আৰু এই বাইদেউ এতিয়া আজি এই স্কুলৰ পৰা বিদায় মুহূৰ্তত বহুত দুখো লাগিছে বেয়াও লাগিছে এয়া বাইদেউ এতিয়া সহকাৰী শিক্ষয়িত্ৰী বাইদেৱে এই আসন গ্ৰহণ কৰিবৰ কাৰণে লৈ গৈ আছে ইলা সাংবাই ডাঙৰীয়ানে এখনি কীৰ্তনেৰে তেখেতক সন্মান জনোৱাৰ লগতে ভৱিষ্যতৰ জীৱন আগবাঢ়ি যোৱাৰ বাবে আপোনাৰ জীৱনৰ অতিকৈ মূল্যৱান গুৰুত্বপূৰ্ণ সময়খিনি শিক্ষয়িত্ৰী হিচাপে অতিবাহিত কৰি সমাজ তথা ৰাষ্ট্ৰক উৎসৰ্গ কৰিলে অতি উদ্যমী আৰু ঐতিহাসিক মন লৈ আপুনি শিক্ষাৰ দিশত পিছপৰা অঞ্চলটোত জ্ঞানৰ পোহৰ দিলে কৰ্মজীৱন সামৰিলে তাৰ কাৰণে আমি আপোনাৰ ওচৰত কৃতজ্ঞ হে মহান শিক্ষাগুৰু আপোনাৰ কৰ্মময় জীৱনৰ আদৰ্শৰে আমাৰ কৰ্মস্থলীত নতুন উদ্যমেৰে যেন আমি আপোনাক অনুকৰণ কৰি সমাজৰ সুস্থ নাগৰিক হ'ব পাৰোঁ তাৰ বাবে শক্তি প্ৰদান কৰক আপোনাৰ জীৱনৰ বাকী থকা কালটো শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক সুস্বাস্থ্যৰে কাল যাপন কৰি ঈশ্বৰ শক্তি বৃদ্ধি বহাওক এই আশাৰে ইতি চৰকাৰে ৰাইজৰ হৈ ৰাজধানী প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু সমূহ শিক্ষাৰ্থী দিনাংক 31 মাৰ্চ 2024 তেখেতে বাইদেউ কিবা এখন পুৰাণ এতিয়া ছাত্ৰী নিকিতা নাৱাৰে বাইদেউ এখন ধন্যবাদ ধন্যবাদ Asia Begum Baydewe ya ini saja Baydewe Awanawadi Ohayika teketo Baydewe Kasani pulang dan sama ধন্যবাদ
লক্ষ্য বাইদেউ আৰু আমাৰ এই বিদ্যালয়ৰ সন্মান্য বাইদেউসকল আৰু আমাৰ কাষতে লাগি থকা অংগনবাড়ী বাইদেউসকল লগতে আমাৰ স্থানীয় ৰাইজ তথা মোৰ অৰ্থাৎ আমাৰ বিদ্যালয়ৰ মৰমৰ অতিকৈ মৰমৰ মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি আপোনালোকলৈ মইনো কি এই বিদায় পেলাম, কি ক'ম মই একো ক'ব পৰা নাই। আৰম্ভণি ক'ৰ পৰা ধৰি ক'ত শেষ কৰিম কোনো সিদ্ধান্তই ল'ব পৰা নাই। যিহেতু অন্তৰখনে কান্দিব ধৰিছে। মই আজি এই জেহাজন প্ৰাথমিক বিদ্যালয়ত 2002 চনৰ ফেব্ৰুৱাৰী মাহতে মই ইয়াত শিক্ষকতা আৰম্ভ কৰিছিলোঁ। আগত মই ধেমেচি হালিবাৰী প্ৰাথমিক বিদ্যালয়ত আছিলোঁ। মোৰ বয়স মোৰ চাকৰি কাৰ্যকৰ্তাৰ দিন 28 বছৰ। 28 বছৰতে মই এই অৱসৰ ল'বলৈ মোৰ বয়সে বাধ্য কৰালে। যিহেতু মোৰ বিদায় বুলি ক'লে বিদায় ল'বলৈ সদায় বিদায় লোৱাটো